নমস্কাৰ পূৰ্বৰ ভিডিঅ'ত আমি চতুৰ্থ শ্ৰেণীৰ প্ৰথম পাঠ When the Forest Got Friendly কণ্টেণ্টটো দেখাইছিলোঁ। আজি এইটো আলোচনা কৰিম। ইয়াৰ অসমীয়া ভাঙনি হ'ব যেতিয়া অৰণ্য বন্ধুসুলভ হৈ পৰিল। গট আছে, গতিকে এইটো আমি পাষ্ট টেন্সলৈ যাব লাগিব। এতিয়া আমাৰ প্ৰথমটো আমাৰ আলোচনাত দিয়া আছে লুক এট দ্য পিকচাৰ ইন কলম এ মেচ দেম উইথ দ্য ৱৰ্ডছ গিভেন ইন কলম বি। কলম এৰ লগত কলম বি আমাক মিলাব দিছে। ছবিকেইটা চাওক। প্ৰথমে আমাক ইয়াত দিছে এজনী পাৰ চৰাই, তাৰপিছত নাৱৰীয়া এজন নাও পাইছে আৰু হাতী এটা। এতিয়া ইফালে আছে স্প্লাছ স্প্লাছ, পাও পাও, কো কো। কু 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 বুলিতো আমাৰ কুলিয়ে মাতে, কিন্তু পিজনীয় যিটো চাউণ্ড এইটো কুকিং চাউণ্ড হয়, তো এইটো আমি ইয়াত মিলাব লাগিব। নাৱৰীয়াজনে নাওটো বাই আছে, গতিকে পানীটো পিছফালে গৈ আছে। যেনেকৈ শিলগুটি এটা দলিয়ালে চপ চপ পাছ প্লাছ মাত এটা আহে, সেইটো আমি ইয়াৰ লগত মিলাব লাগিব। ইভেণ্টৰ চাউণ্ডটো আমি পাও পাও দিব লাগিব। এতিয়া তলতো আমাৰ কি দিছে, এটা অতি সুন্দৰ বান্দৰ এটা আছে আমাৰ মাংকি ভাই। ডু ইউ ন' ডেট এ মাংকি কেন মেক ডিফাৰেণ্ট চাউণ্ডছ। মাংকিৰ চাউণ্ড বেলেগ বেলেগ কাৰণে ছাত্ৰ ছাত্ৰীক আমাক সুধিবলৈ দিয়া আছে। ফাইণ্ড দেম আউট ফ্ৰম your teacher, make the sound and write them down in the space in below। এতিয়া আমাৰ বান্দৰে কি কি চাউণ্ড কৰে বাৰু? কিক কিক, কেক কেক, সেইবোৰ চাউণ্ড কৰেনে? আমি সেইবোৰ ছাত্ৰ ছাত্ৰীৰ তাত লিখুৱাব লাগিব। মাতকেইটা এনেকৈ লিখিব পাৰোঁ, খেক খেক, কিচ কিচ, হপ হপ, খক খক, এনেকৈ। নেক্সট ভিডিঅ'ত আমি এই পাঠটো আলোচনা কৰিম। ধন্যবাদ।